দেৱাশিষ, দেৱাশিষ, তুমি এইফালে আহিবাচোন। তোমাৰ লগত মোৰ এটা ডাঙৰ কথা ডিছকাছ কৰিবলৈ আছে। এইফালে আহা তুমি, ইমিডিয়েট। কি হ'ল? কিয় মাতিছা? ইমান খঙত মাতিছা যে? কি কথা ডিছকাছ কৰিবলৈ আছে? সোনকালে কোৱা, মই অফিচ যাব হ'ল। দেৱাশিষ, কি হ'ল? আজিকালি মোৰ বাবে অকণো সময় তোমাৰ নোহোৱা হৈ গ'লনে? যিজনী মাৰি তোমাক সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিছে, সেই মাজনীৰ বাবে অকণমান সময় তুমি উলিয়াব নোৱাৰা হ'লানে? আৰু শুনা, মই তোমাক এটা ডাঙৰ কথা আলোচনা কৰিবলৈ ইয়ালৈ মাতিছোঁ, কাৰণ মই ভাবিছোঁ এই কথাটো তোমাক কোৱাটো জৰুৰী বুলি ভাবিছোঁ মই। কিবা কথা আছিলে বুলি কৈছা নহয়, কোৱা। এনেকুৱা এই আজে বাজে কথাবোৰ শুনি থাকিবলৈ মোৰ হাতত সময় নাই। প্লিজ, কি ক'বলগীয়া আছে সোনকালে কোৱা। দেৱাশিষ, মই ভাবিছোঁ তুমি যাক ভাল পাই আছা তেওঁক তুমি এৰি দিয়া। মই তোমাৰ বাবে এজনী গাঁৱৰ সৰল মৰমীয়াল ছোৱালী বিচাৰি পাইছোঁ এইখন ঘৰৰ বোৱাৰী কৰিবলৈ, আৰু তাই হ'ব এইখন ঘৰৰ বোৱাৰী। মা, তুমি যি কৰা কৰি থাকা, মোক এইবোৰৰ মাজত নোসোমাবা। আৰু শুনা, মই নিচিক এৰিব নোৱাৰো বুলি কৈছো, নোৱাৰো। দেৱাশিষ, কিয় তুমি তেনেকৈ কৈছা? মাৰৰ কথাবোৰ কথা নহয় নেকি? তুমি দেখোন আজিকালি বৰ কথা ক'বলৈ লৈছা। তুমি পাহৰি নাযাবা, সৰুতে তোমাৰ দেউতা ঢুকাইছে। দেউতা ঢুকোৱাৰ পাছতেই মই কোম্পেনী চম্ভালি লৈছোঁ। সেই কোম্পেনীটো আজি ইমান উচ্চ কাপা হাই লেভেলত আছে কাৰ বাবে? একমাত্ৰ মোৰ বাবে। তাৰ ওপৰেঞ্চি তোমাক মই তুলি তালি ডাঙৰ দীঘল কৰিছোঁ কিমান কষ্টৰে। তাত এতিয়া তুমি তেনেকৈ ক'লে কেনেকৈ হ'ব? মই যি ক'ম তাকেই তুমি শুনিব লাগিব, নহ'লে তোমাৰ মাৰক আৰু নাপাবা। আৰু এইখিনি গোটেই সম্পত্তিৰ পৰা তোমাক মই বঞ্চিত কৰি দিম। মা, তোমাক আৰু বুজাই একোৱেই লাভ নাই। যদি মোক বুজাই একোৱেই লাভ নাই, তেতিয়াহ'লে শুনা, কাইলৈ দেওবাৰ, কাইলৈ ওলাবা। মোৰ লগত তুমি সেই গাঁৱৰ ছোৱালীজনী চাবলৈ যাবই লাগিব, আৰু মই তোমাৰ এটা কথাও নুশুনো। আপোনালোকে চাগে বৰ কষ্ট পালে নহয়নে? অসুবিধা হৈছিলে নি ৰাস্তাত? মানে আমাৰ গাঁৱত পানী সোমাইছিলে যে, সেইকাৰণে ৰাস্তাবোৰ অকণমান বেয়া হৈ আছিলে। আপোনালোকে চাগে বৰ বেয়া পালে নহয়নে? নাই, তেনেকুৱা কোনো অসুবিধা হোৱা নাই, কিন্তু অকণমান মাজে মাজে আৰু ৰাস্তাটো মানে গাঁত হৈ আছে আৰু। বুজি পাইছোঁ পানীয়ে খুন্দিছে বুলি। একো নাই দিয়ক, যেনে তেনে আমি আহিলোঁ নহয়, একো অসুবিধা হোৱা নাই। আপোনালোকে এনেই মিছাতে চিন্তা নকৰিব। আপোনালোকৰ ছোৱালী এইগৰাকীয়ে নেকি? বৰ ধুনীয়া দেই। পিছে তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নামটো কুহি হয়। বেষ্ট, ইমান সুন্দৰ নাম। দেখাটো বৰ ধুনীয়া দেই তুমি, আৰু কামে কাজেও চাগে বৰ কাজি হ'বা নহয়নে? আপুনি ঠিকেই কৈছে, কামে কাজে তাইক পাকৈ দেই। দেৱাশিষ, ছোৱালী পচন্দ হৈছেনে নাই? তুমি পচন্দ কৰিছা যেতিয়া হ'ব আৰু, মোৰ তাত ক'বলগীয়া কি আছে? কুহি, তোমাৰ পিছে আমাৰ ল'ৰাক পচন্দ হৈছেনে নাই? মা দেউতাই যি কয় সেইটোৱে আৰু। তেতিয়াহ'লে এতিয়া আমি বিয়ালৈ সাজুহে হ'ব লাগে, নে কি কয় বিয়নী? আপুনি মোক বিয়নী বুলি মাতিলেই। আপোনালোক ইমান ধনী ঘৰৰ মানুহ হৈও যে আমাৰ লেখীয়া দুখীয়া ঘৰৰ ছোৱালী নিবলৈ আহিছে, আমি তাতেই বহুত আনন্দিত হৈছোঁ। হ'ব দিয়ক, আপোনালোকে যেনেকৈ বিচাৰে আমি তেনেকৈ ছোৱালী দিবলৈ সাজু আছোঁ। মিছাতে আপুনি চিন্তা কৰিছে, ধনী দুখীয়া বুলি ক'বলৈ একোৱেই নাই। আপুনি এনেই মিছাতে সেইবিলাক ধনী দুখীয়া মাজলৈ টানি নানিবচোন, মই সেইবোৰ ভাল নাপাওঁ। মুঠতে বোৱাৰীজনী চৰিত্ৰ পাতি আন 10জনে মানে ক'ব পৰাকৈ ভাল হ'লেই হ'ল, আৰু কামে কাজে পাকৈত হ'ব পাৰিলে হ'ল, ঘৰ ধৰি খাব পাৰিলে হ'ল। তাতকৈ আৰু মোক বেছি একোৱেই নালাগে, জানেনে? এনেদৰে দুইখন ঘৰৰ মিলা মিছাৰ মাজেৰেই কুহি আৰু দেৱাশিষৰ বিয়া হৈ গ'ল। ৱাও, ঘৰ চৰবিলাক ইমান ডাঙৰ, এটা ৰুম ইমান ডাঙৰ। এটা ৰুমেই কিজানি আমাৰ ঘৰটো সমান মানেই হ'ব। সঁচাকৈ, আৰু বস্তু পাতিবোৰ ইমান দামী দামী বস্তু থৈছে, মানে মোৰ চুবলৈ ভয় লাগে দেখোন। আৰু পাকঘৰটো যে একেবাৰেই মানে কৈছোঁ নহয়, ইমান ধুনীয়া। আমি এইবোৰ কেতিয়াবা সপোনতহে দেখিছিলোঁ, এতিয়া যে মই দিঠকত এনেকুৱা এটা ঘৰত থাকিবলৈ পাইছোঁ। সঁচাকৈ দেই, মোৰ কিন্তু কপাল আৰু পাই। বৰ ভাল লাগিছে। মা দেউতাই এইখন ঘৰলৈ আহিলে মা দেউতাই বৰ ভাল পাব। মই মা দেউতাক ক'ব লাগিব, ইমান এখন ডাঙৰ ঘৰ, আৰু কাম বনো কৰিব নালাগে, সকলো কাম কৰা মানুহো আছে। যে আৰু দেই, সঁচাকৈ থাকিয়েই কিবা ভাল লাগিছে। মনে মনে থাকোঁ, নহ'লে আকৌ চবেই শুনিলে হাঁহিব নহয়। কি হ'ল? অকলে অকলে যে হাঁহি আছা তুমি? নাই, এনেই মানে আপোনালোকৰ ঘৰ দুৱাৰবোৰ দেখি পেলাই ভাল লাগি গৈছে। এই ৰুমটো সমানেই আমাৰ ঘৰটো হ'ব, তাকেই মই ভাবি আছোঁ। ঠিকেই ভাবিছা তুমি। তোমালোকৰ ঘৰটো ইমান সৰু, মানে আমাৰ এই বেডৰুমটো সমানহে তোমালোকৰ ঘৰটো হ'ব। চৰি, কুহি, মই এটা কথা ক'বলৈ আহিছিলোঁ তোমাক। মই মানে আজি এই ৰাতিয়েই বিদেশলৈ যাব লাগিব। মোৰ এখন মানে বৰ জৰুৰী মিটিং আছে। তেওঁলোকে মোক ফোন কৰি ইমিডিয়েট মাতিছে, মই যাবই লাগিব। বাকী তুমি মাছে থাকিবা আৰু। মোৰ সম্ভৱ 3-4 দিনমান হ'ব পাৰে, তাতকৈ বেছি দিন হ'ব পাৰে। তুমি চিন্তা কৰি নাথাকিবা।
মানে বিয়া পতা দুদিন হৈছেহে, মাহ হালধিৰ গোন্ধ নাযাওঁতেনে আপুনি বাহিৰলৈ যায়েই নে? অহ প্লিজ, সেইবোৰ মোক নুশুনাবা। কিবা মাহ হালধি গোন্ধ যায় নাযায় সেইবিলাক মই বিশ্বাস নকৰোঁ। মোৰ মুঠতে মিটিং আছে, মই যাবই লাগিব, বুজিলা নহয়? সঁচা কথাটোহে কৈছিলোঁ, কিবা মানুহে কোৱা শুনো কাৰণেহে কৈছিলোঁ। এইখেতে দেখোন বিশ্বাস নকৰোঁ বুলিয়ে গ'লে। কি যে আৰু দেই। কুহি, কি হ'ল? তোমাক ইমান টেনশ্যনত থকা গতে লাগিছে যে? কোৱাচোন তোমাৰ কি হৈছে? মোক তোমাৰ নিজৰ মা বুলি ভাবি কোৱাচোন কি হৈছে তোমাৰ? মা, দেৱাশীষ 4-5 দিনৰ বাবে যাওঁ বুলি কৈ আজি দেখোন 8-9 দিন হৈ গ'ল। তেওঁ কোনো ফোন এটাও কৰা নাই, না মেছেজ এটাও কৰা নাই। মই ইমান ফোন মাৰি আছোঁ, ইমান মেছেজ কৰি আছোঁ, তেওঁ দেখোন কোনো উত্তৰেই দিয়া নাই। মা, কি হৈছে? দেৱাশীষ ক'ত গ'ল মা? কুহি, তুমি চিন্তা নকৰিবা, সি তেনেকুৱাই। মানে অফিচৰ এখন ডাঙৰ মিটিং, এখনেই নহয় 3-4খনমান আছে। সি মিটিঙত গৈছে, মিটিঙত এটেণ্ড নকৰিলে নহয় যে, সেইকাৰণে তুমি চিন্তা নকৰিবা, সি আহি পাই যাবহি। আৰু তোমাৰ ফোন আৰু মেছেজৰ চাগে উত্তৰ দিব পৰা নাই, সি চাগে খুব ব্যস্ত হৈ আছে। সেইবাবে মই কালি ৰাতি ফোন কৰিছোঁ নহয়, সি ৰিচিভ কৰি পেলাই ঠিকে আছোঁ বুলি কৈছে। তুমি চিন্তা নকৰিবা, হা, সি আজি বা কাইলৈ মানে পাই যাবহি। তুমি অকণোৱে চিন্তা নকৰিবা, মই আছোঁ নহয়। মা, ঠিক আছে, হ'ব তেতিয়াহ'লে দিয়ক। অহ দেৱাশীষ, সেইদিনাখনি আমি আহিছিলোঁহে ফুৰিবলৈ, আজি তোমাৰ ঘৰৰ পৰা মাতি পঠালেই নে? তোমাৰ মা আৰু তোমাৰ পত্নীও সোধা নহয়, সেই গাঁৱৰ পৰা অনা সেইজনী কি আছেনো? হা, তুমি যে সেইজনীৰ ওচৰলৈ যোৱা। অ' প্লিজ দেৱাশীষ, আৰু 2 দিনমান থাকি যোৱা না। অহ নিচি, আকৌ আহিম নহয়, কিয় টেনশ্যন লৈছা? আমি আকৌ আহিম, তুমি টেনশ্যন কৰিব নালাগে। গাঁৱৰ সেইজনীক মই কেৱল মাৰ বাবেহে আনিলোঁ, আৰু এতিয়া মাৰ লগতে থৈ আহিছোঁ। মোৰ লগত জানো আনিছোঁ? মই কেৱল তোমাক ভাল পাওঁ, সেইবাবেইতো বিদেশত মিটিং আছে বুলি কৈ তোমাৰ লগত বিদেশত এনজয় কৰিবলৈ গুচি আহিছোঁ। দেৱাশীষ, আমি তালৈ আৰু ঘূৰি নাযাওঁ দিয়া, ইয়াতে দুইটা ছেটেল হৈ থাকোঁ। কেৱল তুমি আৰু মই থাকিম, ইয়াত কোনো বাধা দিবলৈ মানুহ নাথাকিব। নাই নিচি, মই এনেদৰে ছেটেল হ'ব নোৱাৰোঁ। কাৰণ মই যদি এনেকৈ ছেটেল হৈ যাওঁ, মা গোটেই কোম্পানী সম্পত্তিখিনি মায়ে কাঢ়ি ল'ব। তাৰপাছত মই তোমাক কি খুৱাম আৰু ঘৰৰ ভাড়া চাড়া ক'ৰ পৰা দিম? অহ, সেই বুঢ়ীজনীও সোধা নহয়। সঁচাকৈ তোমাক বাৰু সম্পত্তিৰ পৰা এনেকৈ বঞ্চিত কৰিব লাগে নেকি? কি হ'বনো কিবা? মৰিবলৈ 2টা দিন আছে, সম্পত্তি আৰু এই কোম্পানীটো লৈ যাব নি তোমাৰ মায়ে? বৰ খং উঠে দেই, সঁচাকৈ বুজি নাপায় তোমাৰ মায়ে। একদম মানে কৈছোঁ নহয়, বহুত ফাল্টু মানুহ। তাকেইতো নিচি, মোৰ মানে ধৰা সেই কোম্পানী আৰু গোটেই সম্পত্তিখিনি মোৰ নামত আহি ল'বলৈ দিয়া। তাৰপাছত আৰু তুমি আৰু মই বিদেশত ছেটেল হৈ যাম, কোনো চিন্তাই নকৰিবা। ন' টেনশ্যন, মই আছোঁ নহয়। অ'কে ডাৰ্লিং, আই লাভ ইউ। আই লাভ ইউ টু মাই চুইট হাৰ্ট, আই মিছ ইউ। তুমি মোৰ ফোন ধৰিবলৈ ক'ত সাহ পালা? আৰু তুমি মোৰ ফোনটো চুবলৈ তোমাক অধিকাৰ কোনে দিলে? হা, তুমি কোন হয়নো মোৰ ফোন চুবলৈ? এইবোৰ আপুনি কি কৈছে? ফোনটো বাজি থকাৰ বাবে মায়ে ধৰিবলৈ কোৱাৰ বাবেহে ধৰিছিলোঁ। কোনোবা নিচি নামৰ ছোৱালীজনী ফোন কৰিছিলে, ফোনক বিচাৰিছিলে। মই ক'লো আপুনি বাথৰুমত থকা বুলি ক'লে কাটি দিলে। কোন হয় নিচি? নিচি কোন হয় তোমাক কিয় লাগে? আৰু মই প্ৰয়োজন বোধো নকৰোঁ তোমাক জনোৱাটো। আৰু শুনা, পত্নী পত্নী হিচাপত থাকিবা, সেইটোৱেই যথেষ্ট, বুজিলা নহয়? তাতকৈ আৰু ওপৰত যাবলৈ চেষ্টা নকৰিবা। তাতকৈ যদি ওপৰত যোৱা আৰু নিচি কোন হয় এইবোৰ যদি উলিয়াবলৈ চেষ্টা কৰা, মোতকৈ আৰু বেয়া মানুহ কোনো নহ'ব, বুজিলা নহয়? তুমি কেৱল মাৰ বাবে এইখন ঘৰত আছা, নহ'লে মই তোমাক কেতিয়াবাই এইখন ঘৰৰ পৰা গতিয়াই উলিয়াই দিলোহেঁতেন। কৰবাৰ গাঁৱলীয়া চব কৰবাৰ। দেৱাশীষে আজি এইবোৰ কি ক'লে? মই তেওঁৰ পত্নী নহয়, কেৱল মাকৰ বাবেহে মোক বিয়া কৰাইছে। এইবোৰ কি আকৌ? আৰু সেই ফোনটোত যে আহিছিল কলটো নিচি বুলি, তেওঁ কোন হয়? আৰু তেওঁৰ কথা ক'লতেই যে দেৱাশীষৰ খং উঠি গ'ল। দেৱাশীষ, কি হ'ল? তুমি যে মানে বিদেশৰ পৰা অহাৰ পাছৰে পৰা মোক লগ নকৰা হ'লা, কি হ'ল তোমাৰ? কি হৈছে কোৱাচোন? নক'বা আৰু, গাঁৱৰ এইজনী আছে নহয়, মায়ে আনি দিছে টেটুত কলগছটো, সেইটোক লৈ আৰু উপায় নোহোৱা হৈছে। সেইদিনাখনি তুমি কল কৰিছিলা যে, তাই ৰিচিভ কৰি পেলাই তোমাৰ লগত কিবা কথা পাতিছিলে নেকি? মানে মোক সুধি দিলে, মই খঙতে আবুল তাবুল বলকি দিলোঁ। সেইটোক লৈ আৰু মা মানে কৈছোঁ নহয়, মুখখন ফুলি আছে। কিনো ক'বা আৰু, এইজনী মস্ত লগনী আৰু, সেইবাবেই তোমাক লগ কৰিবলৈ অহা নাই। আজি এই ৰাতি অকণমান খোজ কাঢ়োঁ বুলি ওলাই আহি তোমাক লগ কৰিবলৈ আহিছোঁ, জানানে? বাকী কোৱা, কি মানে তোমাৰ ভালনে? আৰু তুমি চিন্তা নকৰিবা, এইকেইদিনতে আকৌ আমি ক'ৰবাত ফুৰিবলৈ যাম।
মই ঠিকে আছো বাৰু। মই ভয়ে খাইছিলো জানানে, তুমি মোক এৰি দিছা বুলি। মোৰ বৰ ভয় লাগিছিলে। তুমি কিন্তু মোক এৰি নিদিবা আকৌ। তুমি যদি মোক এৰি দিয়া মই জীয়াই থাকিব নোৱাৰিম আকৌ দেৱাশিছ, সেইটো কথা মনত ৰাখিবা। হ'ব দিয়া নিচি, সেইবোৰ কথা এতিয়া নাপাতো নেকি। তুমি বৰ বেয়া দেই, যি টি কথা যি টি মুহূৰ্তত কৈ দিয়া। নহয়, সঁচা কথাটোহে মই কৈছো। এয়া কি, দেৱাশিছে বেলেগ ছোৱালীৰ লগত সেইদিনাখনি যে কলটো নিচি বুলি ৰিচিভ কৰিছিলো, সেইগৰাকী নহয়তো। নাই নাই, কোনোবা লগৰ ফ্ৰেণ্ডো হ'ব পাৰে। আজি মই ঘৰত গৈ পেলাই সুধিবই লাগিব, নহ'লে নহ'ব আৰু। কিমান সহ্য কৰিম মই। আপুনি ঘৰ পালেহি। মই আপোনাক আজি ফেচ টু ফেচ কথা দি সুধিব বিচাৰিছো। ঘৰৰ ল'ৰা ঘৰলৈ নাহি ক'ত যাব লাগে, আৰু কি ফেচ টু ফেচ কথা সুধিবলগীয়া আছে সোধা। অথনি আপুনি খোজকাঢ়িবলৈ যাওঁ বুলি কোন ছোৱালীৰ লগত ৰৈ আছিলে? ক'ত? মই ক'ৰ ছোৱালীৰ লগত ৰৈ আছিলো? এনেই মিছাতে মোক সন্দেহ নকৰিবা দেই, এনেই মিছাকে বদনাম নিদিবা। তুমি চাগে নিচিৰ কথা কৈছা। নিচিৰ মোৰ বছৰ ছোৱালী। তাইক অকণমান মানে খোজকাঢ়োঁ বুলি ক'লে, সেইকাৰণে তাই মোৰ লগতে লৈ গৈছিলোঁ আৰু সেইখিনিতে কথা পাতি আছিলোঁ। তুমি চাগে তাতে দেখিলা। তুমি মোৰ পাছে পাছে মানে CID লাগিছা নহয় জানো? একো নাপাবা। আৰু শুনা, মই তোমাক আগতেও কৈছোঁ, এতিয়াও কওঁ, তুমি মোৰ পাছত লাগি নাথাকিবা। কথা বিষম হ'ব কিন্তু, মই কৈ দিছোঁ হ'লে। বছৰ ছোৱালী? যদি তাই আপোনাৰ বছৰ ছোৱালী হয়, তেতিয়া আপোনাৰ ফোনত তাইৰ ফটো কিয় ইমান? আপোনাৰ লগত ইমান কিহৰ হলি গলি তাই? যদি তাইক আপুনি ভালে পায়, তেতিয়াহ'লে তাইক আপুনি এইখন ঘৰত আপোনাৰ পত্নী আৰু এইখন ঘৰলৈ বোৱাৰী কৰি কিয় নানিলে? মোৰ জীৱনটো আপুনি কিয় ধ্বংস কৰিলে? আজিলৈকে আপুনি মোক সুধিছেনে, কৰবালৈ নিছেনে আপোনাৰ লগত? মই কি খাই ভাল পাওঁ, মই কি পিন্ধি ভাল পাওঁ, মই কেনেকুৱা ঠাইলৈ গৈ ভাল পাওঁ, আজিলৈকে মোক সুধিছেনে? মই গাঁৱৰ ছোৱালী হ'ব পাৰোঁ, কিন্তু মোৰো এটা সপোন আছে। আৰু শুনক, নিচে আপোনাৰ বান্ধৱীয়ে হওক, যিয়েই নহওক, বছৰ জীয়েকে হওক, এজনী বিবাহিতা নাৰীয়ে কোনো পতিক তেওঁক বেলেগ ছোৱালীৰ লগত চাব নিবিচাৰে। ঠিক ময়ো আপোনাক বেলেগ ছোৱালীৰ লগত চাব নিবিচাৰো। কিয় আপুনি এনেকুৱা কৰিলে মোৰ লগত? কিয় কিয় মোক উত্তৰ দিয়ক আপুনি। মই কি উত্তৰ দিব লাগে? মই তোক আগতেই কৈছোঁ যে মই নিচিক ভাল পাওঁ। মই তাই অবিহনে জীয়াই থাকিব নোৱাৰোঁ। আৰু তাইক এইখন ঘৰলৈ বোৱাৰী কৰি মায়ে আনিবলৈ নিদিয়াৰ বাবেই মই তোক বিয়া পাতি এইখন ঘৰলৈ মাৰ মুখ বন্ধ কৰিবলৈ আনিছিলোঁ, বুজিলি? আৰু শুনি থ, কাণ পাতি শুনি ল, তোক মই কলৈকো মোৰ লগত নিনো। কেৱল মোৰ লগত যদি নিবলগীয়া আছে, সেয়া হৈছে নিচি, বুজিলি? কথা সুধিবলৈ আহে। তোক মই বিয়া পাতিছোঁ কেৱল মাৰ বাবে। মাৰ বাধ্যত পৰি মই তোক বিয়া পাতিছোঁ। নহ'লে তোৰ দৰে এজনী গাঁৱলীয়া ছোৱালীক মোৰ পত্নী কৰাৰ অকণো ইচ্ছা নাছিলে, বুজিলি? কিয় মোৰ জীৱনটো ধ্বংস কৰি পেলালে বাৰু? কিয় কিয় কিয়? মোৰ সপোনবোৰ সকলো ধ্বংস কৰি পেলালে, শৰীৰে মোক সাৰি পেলালে। মা, মই বহুদিন ঘৰলৈ যোৱা নাই। মই ঘৰৰ পৰা আহোঁগৈ, আৰু মই দিনতীয়াকৈ আহিমগৈ। মায়েও মাতিছে, দেউতাই মাতিছে। তেওঁলোকৰ মোৰ বাদেতো কোনোৱেই নাই। তেওঁলোকক মই চাই আহোঁগৈ মা। মাজনী, তুমি অকলে যাব নালাগে। ৰ'বা, মই দেৱাশিষক মাতি দিওঁ, সিয়েই তোমাক লৈ যাওক। দেৱাশিষ, দেৱাশিষ, এইফালে আহাচোন। বা, কিয় মাতিছিলা? দেৱাশিষ, বোৱাৰী বোলে ঘৰলৈ যায়, তাইক তই লৈ যাচোন। আৰু তেওঁ মাক দেউতাকৰো খবৰ খাতি এটা লৈ আহগৈ। ইমান দিন হ'ল বোৱাৰী ঘৰলৈ যোৱাই নাই নহয়, তই লৈ যা। মা, মোৰ হাতত সময় নাই, তেওঁ যাব পাৰিব নহয়, যাওক আকৌ। আৰু এটা কথা, ড্ৰাইভাৰ আছে নহয়, ড্ৰাইভাৰক লৈ গ'লে হ'ল দেখোন। মই কিয় যাব লাগে? মই তেওঁ গাড়ী ড্ৰাইভাৰ নহয় নহয়। আৰু শুনা মা, মোৰ আজি বিদেশত আকৌ মিটিং আছে, ইমাৰ্জেঞ্চি, যাবই লাগিব। নগ'লে আমাৰ কোম্পানীটো পূৰা লছ হৈ যাব। দেৱাশিষ, তই কিয় তেনেকৈ কৈছ? তই তাইক গাড়ী ড্ৰাইভাৰ হ'বলৈ মই তোক কোৱা নাই নহয়। তই সেইখন ঘৰৰ জোঁৱাই হিচাপত তই তেওঁ কুঁহিৰ মাক দেউতাকক তই নিজৰ মা দেউতা বুলি ভাবিব দিব। যেনেকৈ কুঁহিয়ে মোক নিজৰ মা বুলি ভাবিছে, তয়ো তেওঁ কুঁহিৰ মাক দেউতাকক তই নিজৰ বুলি ভাবিব লাগিব। তেতিয়াহে তই কুঁহিক লৈ যাবই লাগিব, নহ'লে নহ'ব। মা, মই নোৱাৰোঁ বুলি কৈছোঁ যেতিয়া নোৱাৰোঁ, মোক আৰু কৈ নাথাকিবা।
মা হ'ব দিয়ক, মই যাব পাৰিম। ড্ৰাইভাৰৰ লগতে মই গুচি যাম, আপুনি চিন্তা নকৰিব, মই গুচি আহিম। মা তেখেতৰ বিদেশত মিটিং আছে বুলি কৈছে নহয়, যাবলৈ দিয়ক। কোম্পানীটো আকৌ লছ হ'লে বৰ ডাঙৰ লছ হৈ যাব নহয়। হ'ব দিয়ক মা, মই যাব পাৰিম, আপুনি চিন্তা নকৰিব, মই সোনকালে ঘূৰি আহিম। কিন্তু কুঁহি মা, আপুনি চিন্তা নকৰিব। বোৱাৰী, তুমি ঘৰৰ পৰা অহাৰে পাছৰে পৰা মনটো মাৰি মাৰি থাকিবলৈ লৈছা। কি হৈছে তোমাৰ? এতিয়াও তুমি গেছত চাহ তুলি পেলাই ইয়াত ৰৈ আছাহি। হৈছে কি তোমাৰ? মোক খুলি কোৱাচোন, কি হৈছে বোৱাৰী তোমাৰ? নাই মা, মই মানে পাহৰিয়ে গ'লো। মানে গেছত যে চাহ তুলি থৈ আহিছিলোঁ, মই পাহৰিলোৱে মা। ৰ'ব, মই আপোনালৈ আৰু মোলৈ চাহ বনাইছিলোঁ, বাকী আনোগৈ। সেইখিনি চাহ আৰু খাব পৰা যোগ্য হৈ থকা নাই বোৱাৰী। মই গেছটো অফ কৰি থৈ আহিছোঁ। কোৱাচোন তোমাৰ কি হৈছে? তুমি মোক আজি খুলি ক'বই লাগিব। মই তোমাক সঁচাকৈ বহুদিনৰ পৰা লক্ষ্য কৰি আহিছোঁ। তোমাৰ কিবা এটা নহয় কিবা এটা নিশ্চয় হৈছে। কোৱা বোৱাৰী, মোক কোৱা, তুমি নিজৰ মা বুলি ভাবি মোক কোৱাচোন। মা, মই কি ক'ম আপোনাক? বোৱাৰী, কিয় কান্দিছা তুমি? মোক কোৱা, কি হৈছে তোমাৰ? মা, মই এইখন ঘৰলৈ অহাৰে পৰা মই শান্তিত খাব পাৰিছোঁ না শুব পাৰিছোঁ, মই একো এটা কৰিব পৰা নাই মা। মই এইখন ঘৰৰ পৰা যাওঁ বুলিও যাব পৰা নাই। কিয় বা, কিয়? আৰে, তুমি কিয় কান্দিছা? মোক খুলি কোৱা, মই খুলি ক'লেহে কথাবোৰ বুজি পাম। তুমি মোক খুলি কোৱাচোন। মা, দেৱাশিছে আন কাৰোবাক ভাল পায়। মই কেইবাদিনো এই ছোৱালীজনীৰ লগত দেৱাশিছক দেখিছোঁ মা। আৰু বিদেশত মিটিং আছে বুলি সেই ছোৱালীজনীৰ লগত ফুৰিবলৈ যায় বা। মই সকলো গম পাইছোঁ বা। আৰু মই সেইদিনাখনি সুধিলত মোক কৈছে যে আপোনাৰ বাবে হেনো মোক আনি দিছে। তেওঁ বোলে মোক পত্নী হিচাপত আজিলৈকে গ্ৰহণেই কৰা নাই। মা, তেওঁক যদি মোৰ পচন্দেই নাছিলে কিয় বিয়া পাতি দিছিলে আপুনি? তেওঁ পচন্দৰ মতেই তেওঁক বিয়া পাতি দিব লাগিছিলে। মা, কিয় মোৰ জীৱনটো ধ্বংস কৰিলে বা? বোৱাৰী, হয়, দেৱাশিছে আন কাৰোবাক ভাল পাইছিল, কিন্তু এতিয়াও পাইনে? তোমাক চাবলৈ যোৱাৰ আগদিনা সি মোক শপত খাটি খাই পেলাই সেই ছোৱালীজনীক এৰিলো বুলি কৈছে। কিন্তু সি ইমান মিছা নাটক কৰিলে মোৰ আগত। সি মিছা শপত খালে মোৰ আগত। আহক সি আজি, মই তাক ত্যায্য পুত্ৰ কৰিম। নালাগে এনেকুৱা ল'ৰা মোক নালাগে। সি মোৰ মিছা শপত খালে। সেই ছোৱালীজনী আছে কি? সেই ছোৱালীজনীয়ে ইয়াৰ পৰা সকলো টকা পইচা লুটিছে, সি ক'ব পৰা নাই। আহক আজি, ইয়াক মই ঠিকছে জাৰিম। তেনেকুৱা নকৰিব বা, তেনেকুৱা নকৰিব। লাগিলে মই এইখন ঘৰৰ পৰা গুচি যাম। ক'ত যাম, কেনেকৈ যাম, কলৈ যাম গম নাপাওঁ, কিন্তু মই মোৰ মা দেউতাৰ ঘৰলৈ ঘূৰি যাব নোৱাৰো। তেওঁলোকক মনত মই কষ্ট দিব নোৱাৰো। La 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 la. দেৱাশিছ, মোক দেখিও তুমি নেদেখাৰ ভাও ধৰি গান গাই গুচি গৈছা যে? মা, নাই মই তোমাক একচুৱেলি দেখা নাছিলো সঁচাকৈ। তোমাৰ মুখত গান আৰু হাঁহি আছে, কি হ'ল? কালি ৰাতি ক'ত গৈছিলা তুমি? ঘৰলৈ তোমাৰ মনত নপৰিলে নি? আৰু ঘৰত যে কোনোবা আছে সেইটো কথা তুমি পাহৰি গ'লা নেকি? মা, মই কালি যোৱা ৰাতি মানে মিটিং এখন আছিলে, মিটিঙত এটেণ্ড কৰিছিলোঁ আকৌ, সেইকাৰণে দেৰি হ'ল। তাতে কৈ থাকিলোঁ আৰু। দেৱাশিছ, মিছা কথা ক'বলৈ নাহিবা। ক'ত মিটিং আছিলে? অফিচত? অফিচত যদি মিটিং আছিলে তেতিয়াহ'লে মোলৈতো ফোন কৰিলেহেঁতেন। কতা, মোক দেখোন কোনো নজনালে। আৰু তুমি কিমান সঁচা কথা কৈছা কিমান মিছা কথা কৈছা তাতেই প্ৰমাণ। তুমি কালি নিচিৰ লগত ক'ত আছিলা সেইটো মোক কোৱা। মানে মা, কালি এখন সৰু সুৰা মিটিং আছিলে বাবে তোমাক ডিষ্টাৰ্ব নিদিলে আৰু মই হাক দিলোঁ সেইকাৰণে। আৰু মই নিচিক কেতিয়াবা এৰিলোঁ? তোমাক কোনে ক'লে মই যে নিচিক আকৌ মানে ভাল পাওঁ বুলি? নাই, এইবিলাক চব মিছা কথা মা। মই তাইক কেতিয়াবা এৰিলোঁ? তোমাৰ শপত খাই পেলাই মই তাইক এৰি দিলোঁ মা, তেতিয়াই এৰি দিলোঁ। দেৱাশিছ, আৰু কিমান মিছা মাতিবা তুমি?
কিমান মিছা মাতিবা? কালি তুমি ক'ত আছিলা, ক'লৈ গৈছিলা, এই সকলোবোৰ তথ্য লাগে নেকি তোমাক? তোমাক প্ৰমাণ লাগে নেকি? কোৱা। লাগে যদি কোৱা, মই দিম। আৰু তুমি যে এই বিয়া আজি এবছৰ দিন ধৰি এজনী ছোৱালীক ইমান অত্যাচাৰ কৰি আহিছা, মোৰ বোৱাৰীক তুমি অত্যাচাৰ কৰি আহিছা, তাইক তুমি শান্তিয়ে জীয়াই থাকিবলৈ নিদিয়া তুমি। মোৰ সঁচাকৈ তোমাক আজি মোৰ ল'ৰা বুলি ক'বলৈ মোৰ লাজ লাগিছে। সঁচাকৈ মই তোমাক, মোৰ নিজৰে বিশ্বাস হোৱা নাই মই তোমাক জন্ম দিছিলোঁ বুলি। আৰু তুমি মিছাতে মোৰ শপত খাই পেলাই নিচিক এৰিলোঁ বুলি ক'লা। কিন্তু আজিও তোমাৰ সেই অবৈধ প্ৰেম নিচিৰ লগত আছে। এজনী সহজ সৰল ইমান মৰমীয়াল গাঁৱৰ ছোৱালী এজনী তোমাৰ পত্নী, তোমাক ইমান ভাল পাই তাই, অথচ তুমি তাইৰ মৰম বুজি নোপোৱা। তুমি সেই নিচিৰ পাছতেই কেৱল নিচিৰ পাছতেই ঘূৰি থাকা। তুমি তাইক অকণমানো সময় দিব নোৱাৰিলানে? তাই কিবা এটা ক'লে তুমি বোলে ইমান তাইক গালি পাৰা। সঁচাকৈ দেই, তুমি বৰ তললৈ নামিব পাৰা দেৱাশীষ। মোৰ আজি সঁচাকৈ লাজ লাগিছে। মই আজি মোৰ নিজৰ বোৱাৰীৰ আগতে মই লাজ পাইছোঁ। আৰু শুনা, তুমি ইমিডিয়েট উকিল এজনক লগ ধৰা আৰু মোৰ বোৱাৰীৰ পৰা তুমি ডিভোৰ্চ লোৱা। কাৰণ মই আৰু বোৱাৰী থাকিব পাৰিম তোমাৰ অবিহনে, তুমিতো নিচিৰ অবিহনে থাকিব নোৱাৰা। যোৱা, তুমি নিচিক লৈ পেলাই ইয়াৰ পৰা গুচি যোৱা। মই আৰু বোৱাৰী ইয়াত থাকিম। এই গোটেই হাই সম্পত্তিয়ে কোম্পানীৰ সকলোখিনি মই বোৱাৰীৰ নামত কৰি দিম। তুমি মোৰ ঘৰৰ পৰা এতিয়াই ওলাই যোৱা। মা, এইবোৰ তুমি কি কৈছা? এইবোৰ কি কৈছা তুমি? মই নিচিক কেতিয়াবা এৰিলোঁ আৰু মই নিচিক ভাল নাপাওঁ। নাই মা, মোক তুমি তেনেকুৱা নকৰিবা মা, মোক তুমি তেনেকুৱা নকৰিবা। এইবোৰ কৰাবলৈ তুমিয়েই মোক বাধ্য কৰাইছা। মই তোমাক আগতেই কৈছোঁ যে তুমি যদি নিচিক আনা তেতিয়াহ'লে এই ঘৰৰ সম্পত্তি আৰু অফিচৰ কোনো বস্তুৱেই তোমাৰ নহয়। মই তোমাক আগতেই কৈছিলোঁ দেৱাশীষ, তুমি মোৰ কথা নামানিলা। এতিয়া তুমি যাব পাৰা। মই ডিভোৰ্চৰ পেপাৰ অলৰেডি ৰেডি কৰিলোৱেই। তুমি যাব পাৰা। চাইনটো কৰি মই পঠাই দিম, তুমিও চাইন কৰিবা। মই মোৰ বোৱাৰীক মোৰ নিজৰ ছোৱালীৰ দৰে ভাবিম আৰু মই ভাবি আহিছোঁ, ভাবি থাকিম আৰু আগলৈও ভাবিম। তাই মই থাকিব পাৰিম। তাইক মই তোমাতকৈ ভাল এজন দৰা চাই পেলাই বিয়া দিম। তুমি এতিয়া যাব পাৰা এইখন ঘৰৰ পৰা। তোমাৰ আৰু এই মুখখন মোৰ চাবলৈ মন নাই। প্লিজ মা, মোক ক্ষমা কৰি দিয়া। মোৰ ডাঙৰ ভুল হৈ গ'ল। মই কুহিৰ লগত এনেকুৱা কৰিব নালাগিছিলে। তুমি মোক ক্ষমা কৰি দিয়া বা, তুমি মোক ক্ষমা কৰি দিয়া। তুমি মোক ক্ষমা খোজাতকৈ কুহিক ক্ষমা খোজা। তোমাক মই তেতিয়াহে ক্ষমা কৰি দিম যেতিয়া তুমি নিচিক একেবাৰেই তোমাৰ অন্তৰৰ পৰা এৰি দিবা। মা, মই তোমাক কথা দিলোঁ, মই নিচিক এৰি দিম মা। তাই ভাল ছোৱালী নহয়। তাই মোৰ টকাৰ বাবে মোক ভাল পাইছিলে বা, মই এতিয়া বুজি পাইছোঁ। কিন্তু মা, মোক তুমি ক্ষমা কৰি দিয়া। মই তোমাক নালাগে কুহিৰ ভৰিত ধৰিও মই ক্ষমা খুজিম মা। তোমালোকে মোক ক্ষমা কৰি দিয়া বা। এতিয়া বুজি পালা তোমাৰ বাবে কোন উপযুক্ত? নিচিয়ে তোমাক টকাৰ বাবে ভাল পাইছিল আৰু কুহিয়ে তোমাক মনে প্ৰাণে ভাল পাইছিল। বুজিলা? কুহি, তুমি মোক ক্ষমা কৰি দিয়া। মোৰ সঁচাকৈ ডাঙৰ ভুল হৈ গ'ল। তুমি মোক ক্ষমা কৰি দিয়া কুহি। হ'ব দিয়ক, আৰু যাতে এনেকুৱা ভুল দ্বিতীয়বাৰ নকৰে। মই মাৰ বাবে এইখন ঘৰত আছিলোঁ আৰু আগলৈও থাকিম। কিন্তু এতিয়াৰে পৰা আপুনি যদি আকৌ নিচিৰ লগত কিবা কৰিবলৈ হয় বা নিচিক লগ ধৰিবলৈ হয়, তেতিয়া আৰু মোক এইখন পৃথিৱীত আপুনি নাপাব। কুহি, তেনেকুৱা কথা নকবা প্লিজ। তুমি 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 সঁচাকৈ ভাল। তুমি সঁচাকৈ ভাল ছোৱালী কুহি। আৰু মই নিচিৰ ওচৰলৈ কেতিয়াও নাযাওঁ। তাই মোৰ বাবে উপযুক্ত নহয়, সঁচাকৈ নহয়। আজিৰ পৰা মই তাইক আৰু কোনো দিনেই লগ নকৰোঁ। তুমি মোক ক্ষমা কৰি দিয়া। তুমি মোক ক্ষমা কৰি দিয়া। আৰু মই তোমাৰ লগত কৰা অন্যায়ৰ প্ৰায়শ্চিত্ত কৰিবলৈ দিয়া। মই আজিৰ পৰা তোমাক আৰু মাকহে ভাল পাম, তাৰ বাদে কাকোৱেই ভাল নাপাওঁ। কুহি, প্লিজ তুমি মোক ক্ষমা কৰি দিয়া। মই আপোনাক এটা চৰ্ততহে ক্ষমা কৰিম। যদি মায়ে আপোনাক ক্ষমা কৰে তেতিয়াহে মই ক্ষমা কৰিম। দেৱাশীষ, তই আৰু আজিৰ পৰা এনেকুৱা কাম কোনো দিনেই নকৰিবি। আৰু শুন, তই যদি এনেকুৱা কাম আকৌ দ্বিতীয়বাৰ কৰ তেতিয়াহ'লে মোতকৈ আৰু বেয়া মানুহ কোনো নহ'ব এইখন পৃথিৱীত। মনত ৰাখিবি। হ'ব মা, হ'ব। মই নিচিক এৰিলোঁ আৰু মা।